নমস্কাৰ আজি 29 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজি সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব ইণ্টাৰনেট সেৱা। আজি সমগ্ৰ ৰাজ্যতে কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। পুৱা 8:30 বজাৰ পৰা 4:30 বজালৈকে কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। আজি এডিআৰই পৰীক্ষা এডিআৰই তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে আজি 8:30 বজাৰ পৰা কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা যাতে স্বচ্ছ আৰু নিকাভাৱে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতাসকলক নিজ দলত চামিল কৰাইছে এইখন বিজেপি চৰকাৰে। এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। মোদী অমিত শ্বাহে দুৰ্নীতিগ্ৰস্ত বুলি কোৱা নেতাক দলত চামিল কৰাইছে বুলি মন্তব্য অৰবিন্দ কেজৰিৱালৰ। মুকলিকৈয়ে তালিকা দাঙি ধৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যিসকলৰ এনআৰচিত নাম নাই, এনআৰচিত নাম নথকা সকলক ডকিয়াই বাহিৰ কৰি দিয়া হ'ব। এই মন্তব্য কোনে কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আইনৰ ৰাস্তাৰে ডকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব যিসকলৰ এনআৰচিত নাম নাই। ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অবৈধ বাংলাদেশীক ধাক্কা মাৰি খেদি পঠিওৱা হ'ব বাংলাদেশলৈ। আজি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বাংলাদেশীক ধাক্কা মাৰি খেদি পঠিওৱা হ'ব বাংলাদেশলৈ। অসমৰ পাছত ঝাৰখণ্ডতো এনআৰচিক লৈ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনআৰচিত নাম নথকা মানুহক খেদি পঠিওৱা হ'ব বাংলাদেশলৈ। সংবাদ মাধ্যমৰ আগত এই ডাঙৰ মন্তব্য কৰিছে ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰগড়তেই চলিছে দুৰ্নীতি। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰগড়তে আৰম্ভ হৈছে দুৰ্নীতি। ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে শ কোটিৰ কেলেংকাৰী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2 মন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। মন্ত্ৰী যোগেন মোহন আৰু সঞ্জয় কিষাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ। মন্ত্ৰীৰ ব্যক্তিগত সচিব পিয়নৰ বিৰুদ্ধে ব্যৱস্থা ল'লেই নিকা হ'ব নোৱাৰে অসম চৰকাৰ। ৰাজ্যিক বিজেপি নেতাই মন্ত্ৰীৰ কাৰ্যালয় আৰু জনতা ভৱনৰ কৰ্মচাৰীৰ সহযোগত সংগঠিত হৈছে কেলেংকাৰী। বিজেপি নেতা অসীম কুমাৰ দাসৰ কেলেংকাৰীক লৈ সৰব হৈ পৰিছে আপৰ সভাপতি মনোজ ধানোৱাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰক প্ৰিয়ংকা খৰ্গে ক্ষমা খোজক। মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংকা খৰ্গে ক্ষমা খোজক। অসমবাসীৰ ওচৰত প্ৰিয়ংকা খৰ্গে ক্ষমা খোজাৰ দাবী জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, অসমত হ'ব লগা ছেমি কণ্ট্ৰাক্টৰ কামক লৈ উপহাস কৰিছিল প্ৰিয়ংকা খৰ্গেৰ মন্তব্যক লৈ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। পৰৱৰ্তী খবৰ, এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এবাৰ ভূপেন বৰাই এটা ডাঙৰ মন্তব্য কৰিছে। ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী, আমাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী নালাগে বুলি মন্তব্য এবাৰ ভূপেন বৰাৰ। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী বুলি আখ্যা দিছে ভূপেন বৰাই। তেওঁ আধা মাহ অসমত আধা মাহ ঝাৰখণ্ডত থাকে। দিল্লীৰ অসম ভৱনটো এতিয়া ঝাৰখণ্ড হাউচ হ'ল। দিল্লীৰ অসম ভৱনটো এতিয়া ঝাৰখণ্ড হাউচ হৈ পৰিছে। প্ৰতিমাহে 2-3বাৰ ধাৰ লৈ আছে এইখন চৰকাৰে আৰু তাৰ পৰা পোৱা কমিছনৰ পইচা ঝাৰখণ্ডৰ নিৰ্বাচনত খৰচ কৰিছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে। চৰকাৰৰ চম্ভালিব পৰা এজন ব্যক্তিক দায়িত্ব দি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ পাছত সকলো সলনি হ'ল। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। এই মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে।
সৰ্বানন্দ সোণোৱালৰ দিনত অসমত মৰম চেনেহ বিৰাজ কৰিছিল। সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ পিছত সকলো সলনি হৈ গ'ল। সৰ্বানন্দ সোণোৱালৰ বাবেহে অসমৰ জনতাই বিজেপিক ভাল পাইছিল। সৰ্বানন্দ সোণোৱালৰ মৰমৰ বাবেই অসমৰ জনতাই বিজেপিক বিশ্বাস কৰিছিল, সমৰ্থন কৰিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া অসম ভয় বাবকি চলি আছে। অসমত মানুহে নিজকে ভগৱানৰ দৰে ভাবিব নালাগে। বিজেপি চৰকাৰৰ দিনত দাদাগিৰি টেক্স দিব লগা হৈছে। বিজেপিৰ আমোলত ভয় বাবুকিত ৰাইজে দিন পাৰ কৰিছে। ক্ষমতা কোনো চকীত নাথাকে, ক্ষমতা থাকে জনতাৰ হাতত বুলি মন্তব্য গৌৰৱ গগৈৰ। এতিয়া ৰাহুল গান্ধীৰ বাবে জনতাই লাহে লাহে বিজেপিলৈ থকা ভয়টো কমি গৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। আজিৰ পুৱাৰ আন এটা ব্ৰেকিং নিউজ হৈছে হাৰিয়ানাত পৰাস্ত হ'ব বিজেপি। এবাৰ চৰকাৰ গঠন কৰিব কংগ্ৰেছে হাৰিয়ানাত। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হাৰিয়ানাত কংগ্ৰেছৰ সন্মুখত মুখ থেকেচা খাব বিজেপিয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিজেপিক উফৰাই চৰকাৰ গঠন কৰিব কংগ্ৰেছে। বিজেপিক উফৰাই চৰকাৰ গঠন কৰিব কংগ্ৰেছে। জনতাক ৰাহুল গান্ধীয়ে দিছে গেৰাণ্টি। এবাৰ হাৰিয়ানাৰ জনতাই প্ৰত্যুত্তৰ দিব বিজেপিক। এটা ব্ৰেকিং নিউজ, জনতাৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে বিজেপিয়ে। এটা ধৰ্মৰ লগত আন এটা ধৰ্মৰ সংঘাত লগাব বিচাৰিছে বিজেপিয়ে। ৰাম মন্দিৰ নিৰ্মাণ কৰি অযোধ্যাত পৰাস্ত হৈছে বিজেপি। ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত দেখা গ'ল আদানী আম্বানী বলিউডৰ ষ্টাৰ। কোনো দুখীয়া লোকক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নজনালে এইখন বিজেপি চৰকাৰে। সেয়েহে জনতায়ো অযোধ্যাত পৰাস্ত কৰাইছে বিজেপিক। হাৰিয়ানাত কংগ্ৰেছৰ সন্মুখত মুখ থেকেচা খাব বিজেপিয়ে। আজিৰ আন এটা ব্ৰেকিং নিউজ হৈছে আজিৰ পৰা আকাশত দেখিবলৈ পোৱা যাব দুটাকৈ জোন। আজিৰ পৰা আকাশত দেখিবলৈ পাব দুটাকৈ জোন। আজি দৃশ্যমান হ'ব ক্ষুদ্ৰ চন্দ্ৰ। আজি দৃশ্যমান হ'ব ক্ষুদ্ৰ চন্দ্ৰ। দুমাহৰ বাবে বিশ্ববাসীয়ে পাব আৰু এটা জোনবাই। 29 ছেপ্টেম্বৰৰ পৰা 25 নৱেম্বৰলৈ নতুন জোন পাব পৃথিৱীয়ে। নিজস্ব উপগ্ৰহ চন্দ্ৰৰ লগতে দৃশ্যমান হ'ব নতুন এই জোন। বিজ্ঞানীসকলে এই নতুন জোনক নামকৰণ কৰিছে মিনি জোন বুলি। বিজ্ঞানীসকলে এই নতুন জোনক নামকৰণ কৰিছে অৱশ্যই মিনি জোন, মিনি মুন পৃথিৱীৰ নতুন উপগ্ৰহ নহয়। সৌৰ জগতত ঘূৰি ফুৰা ই এটা এষ্ট্ৰইড বা গ্ৰহাণুৱে। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা চলোৱা 17 জন বাংলাদেশীক ইতিমধ্যে আটক কৰা হৈছে। অসম আৰক্ষীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালি পুৱা অসম আৰক্ষীয়ে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰিব খোজা 8টি শিশুসহ মুঠ 17 জন বাংলাদেশী নাগৰিকক উভতাই পঠিয়াবলৈ সক্ষম হৈছে। অসম আৰক্ষীয়ে সীমান্তৰ পৰা উভতাই পঠোৱা বাংলাদেশী প্ৰাপ্তবয়স্ক লোককেইজন হ'ল হাৰুল লামিন, উমাই খুনচুম, মোহাম্মদ ইছমাইল, সংসিদা বেগম, রুফিয়া বেগম, ফাতিমা খাতুন লগতে আন কেইবাগৰাকী। এই তথ্য প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে অসম আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত বৃহৎ পৰিসৰৰ অনুপ্ৰৱেশৰ আশংকা প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে বাংলাদেশী নাগৰিকে বস্ত্ৰ উদ্যোগত কাম কৰিবলৈ দক্ষিণৰ চহৰসমূহলৈ যাবলৈ অসমক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে। বাংলাদেশৰ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছতে উত্তৰ পূবৰ 1885 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত বাংলাদেশ সীমান্তত বিএছএফে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে কৈছিল যে ৰাজ্যৰ আৰক্ষী বাহিনীয়েও আন্তঃৰাষ্ট্ৰীয় সীমান্তত হাই এলাৰ্ট বজাই ৰাখিছে যাতে কোনো ব্যক্তিয়ে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে।